নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা যিবোৰ লেটেষ্ট ভ্যাকেন্সি আছে তাৰে ডিটেইলছখিনি মই আপোনালোকক দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব প্ৰথম ভ্যাকেন্সি আপোনালোকৰ গুৱাহাটীৰ 4টা কোম্পানীত মুঠ 64টা পদ খালী হৈ আছে আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে শিক্ষা থকা নথকা সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াত কোনো পৰীক্ষা দিব নালাগে এই কোম্পানীসমূহ গুৱাহাটীৰ বিভিন্ন ঠাইত অৱস্থিত আৰু একেই মেন পাৱাৰ এন্টাৰপ্ৰাইজৰ অধীনত হোৱাৰ বাবে আপোনালোকৰ যেটো দৰমহা হ'ব হেতু একে থাকিব গোটেইবিলাক কোম্পানীত এপ্লাই নম্বৰ ইয়াতে দিয়া আছে 6003143577 এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব লাগিব ফোন কৰিব লাগিব যদি এপ্লাই কৰিব বিচাৰে এটা কোম্পানী জবৰ ডিটেইলছখিনি দেখুৱাই দিছো আপোনালোকৰ ইয়াতে স্যালাৰি দিয়া আছে চাই লব পোষ্ট আছে পেকেজিং আৰু সুপাৰভাইজাৰৰ কাৰণে পেকেজিংৰ যেটো স্যালাৰি হেতু ইয়াতে দিয়া আছে সুপাৰভাইজাৰৰ স্যালাৰিটো ইয়াতে দিয়া আছে চাই লব আৰু আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা দিয়া সুবিধাসমূহ চাই লওক ইয়াতে আপোনালোকৰ কোম্পানী জব হয় যেহেতু পিএফ আৰু ইএসআই পাব আৰু লগতে ইয়াতে এক্সাম আৰু ইন্টাৰভিউ দিব নালাগে বুলি মই ক'লোৱে ওপৰত আৰু মহিলাসকলৰ কাৰণে ভাড়াঘৰ ঠিক কৰি দিব কোম্পানীৰ ফালৰ পৰা যদি ভাড়াঘৰত থাকিব বিচাৰে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা পুৰুষৰ বাবে ম্যাক্সিমাম 60 বছৰ হ'ব আৰু মহিলাৰ বাবে 40 বছৰ হ'ব আৰু মিনিমাম 18 বছৰ হ'ব লাগিব আৰু এপ্লাইৰ সময়ত আপোনালোকৰ আধাৰ কাৰ্ডখন বাধ্যতামূলক হয় আধাৰ কাৰ্ডখন লাগিব আৰু যোগাযোগৰ বাবে এই নম্বৰটো মই ওপৰত যেটো নম্বৰ দেখুৱালে হেতু নম্বৰে হয় এই নম্বৰটোত আপোনালোকে ফোন কৰিব এপ্লাই কৰিবৰ কাৰণে 2 নম্বৰ ভ্যাকেন্সিটো হায়াৰিং পাৰ্ট টাইম ফুল টাইম ভ্যাকেন্সি পোষ্ট আছে ডেলিভাৰী বয় কোৱালিফিকেশন মিনিমাম 8 পাছ হলে এপ্লাই কৰিব পাৰে জেন্ডাৰ মেলৰ কাৰণে হয় কেৱল স্যালাৰিটো দিয়া আছে ইয়াতে পাৰ মান্থত চাই লব লোকেশন হ'ব গুৱাহাটী আৰু বৰপেটা কন্টাক্ট নম্বৰ দিয়া আছে এইটো নম্বৰত আপোনালোকে ফোন কৰিব লাগিব 7002608430 কোনো এপ্লিকেশন ফিজ দিব নালাগে 3 নম্বৰটো বেংক কালেকশন এজেন্সিৰ পৰা আহিছে সুপাৰভাইজাৰ পোষ্ট সুপাৰভাইজাৰৰ স্যালাৰি এটো দিয়া আছে 2 নম্বৰটো টেলিকলাৰ স্যালাৰি লগত ইনসেন্টিভ পাব 3 নম্বৰটো ইএমআই কালেক্টৰ ইয়াতে বেসিক স্যালাৰি লগতে ইনসেন্টিভ পাব আৰু পিএফ আৰু ইএসআই ফেসিলিটি ইয়াতে দিব আপোনালোকৰ গুটেকেটা পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স মাষ্ট মানে এক্সপেৰিয়েন্স থাকিব লাগিব ইয়াত বিভিন্ন জব লোকেশন আছে ইয়াতে চাই লব আপোনালোকৰ কোনটো লোকেশনে চাই লব মই লোকেশন কেটা কৈ দিছো গুৱাহাটী ধুবুৰী কোকৰাঝাৰ লখিমপুৰ গোলাঘাট চৰাইদেউ শিলচৰ মৰাণ শিলং নংপো উইলিয়াম নগৰ তেজপুৰ বকাখাট মৰিগাঁও সাংসাৰী নলবাৰী ৰঙিয়া মিৰ্জা বকো আৰু গোৱালপাৰা ফোন নম্বৰ দুটা দিয়া আছে ইয়াতে কন্টাক্ট কৰিব লাগিব আৰু ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে ইয়াতো 4 নম্বৰ পোষ্টটো ডায়াগনস্টিক সেন্টাৰৰ পৰা আহিছে নৰ্থ গুৱাহাটী ৰিসেপশনিষ্টৰ পোষ্ট আছে আৰু এইটো পোষ্টৰ কাৰণে নলেজ হ'ব লাগিব ব্লাড কালেকশনৰ ওপৰত 2 নম্বৰটো ল্যাবৰেটৰী টেকনিশিয়ান এই ল্যাবৰেটৰী টেকনিশিয়ানত যদি এপ্লাই কৰিব বিচাৰে মিনিমাম 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব ফোন নম্বৰ দিয়া আছে ইয়াতে ফোন নম্বৰত আপোনালোকে কন্টাক্ট কৰিব লাগিব আৰু ইয়াতো কোনো এপ্লিকেশন ফিজ দিব নালাগে এইটো আছিল শেষৰটো ভ্যাকেন্সি ভিডিঅটো ভালদৰে লাইক কৰি দিব আৰু লৈ আহিম নতুন ভ্যাকেন্সি লৈ আহিম নতুন ভিডিঅ' এটাত আজিলৈ আহো ধন্যবাদ